নগাঁৱৰ সমীপৱৰ্তী টাউনতেলীয়া গাঁও আৰু শ'লমাৰী সংযোগী পথৰ শ'লমাৰী দলঙৰ ওচৰত দিন দুপৰতে সংঘটিত হৈছে এক চাঞ্চল্যকৰ লুটকাণ্ড। তেলীয়া গাঁও পাৰ্শ্বৱৰ্তী শ'লমাৰী দলঙৰ ওচৰত বন্দুক দেখুৱাই 7গৰাকী মহিলাৰ পৰা লাখ লাখ টকা লুটি পলায়ন কৰে দুৰ্বৃত্তই। ঘটনাটোৱে সমগ্ৰ অঞ্চলটোৰে সৃষ্টি হৈছে আতংকৰ পৰিৱেশ। জানিব পৰা মতে 7গৰাকী মহিলাই HDFC বেংকৰ পৰা গোটৰ টকা উঠাই ঘৰলৈ উভতি আহোঁতেই সংঘটিত হয় লুটকাণ্ড। 4জনীয়া দুৰ্বৃত্তৰ দলে বন্দুক দেখুৱাই মহিলাসকলৰ পৰা লুটি নিয়ে নগদ ধন। ঘটনাস্থলীত উপস্থিত হয় আৰক্ষীৰ লগতে একাংশ ৰাইজ। ভুক্তভোগীয়ে ইটাপাৰা আৰক্ষী চকীত দাখিল কৰে এজাহাৰ। দিন দুপৰতে এনেদৰে বন্দুক দেখুৱাই লুটকাণ্ড সংঘটিত হোৱাত অঞ্চলবাসীৰ মাজত আতংকৰ পৰিৱেশ সৃষ্টি হৈছে। ইতিমধ্যে আৰক্ষীয়ে ঘটনাটোৰ তদন্ত আৰম্ভ কৰিছে আৰু দুৰ্বৃত্তসকলক চিনাক্ত কৰি আটক কৰিবলৈ অভিযান অব্যাহত ৰাখিছে। এই চাঞ্চল্যকৰ লুটকাণ্ডৰ পিছত অঞ্চলবাসীয়ে আৰক্ষীৰ পৰা শীঘ্ৰে দুৰ্বৃত্তসকলক গ্ৰেপ্তাৰ কৰাৰ দাবী জনাইছে। শ'লমাৰীত তেলীয়াগাঁৱৰ মাজত বেলতৰী বজাৰৰ ওচৰত দূৰত হয়। মাছখিনিতো হৈছে মই এইখিনি ভাল কৰিছো বাৰী ওলাই ললে এজন ডেগাৰ ওলাইছে আৰু এজন এনেকৈ কঢ়িয়াই আনি আছে মোনা ক'ত এইটো ওলা এনেকৈ কৈ আছে কি ওলাম আমাৰ একো নাই ইয়াতে কাপোৰ কিনি আছে মই এনেকৈ কৈ আছো আৰু আপোনালোকৰ পৰা কি তাৰ পৰা কি পিছা কৰি আহিছিল নেকি? এইটো মই আগতে গম নাপালো মানে হঠাতে আহি কম ৰখাই দিলে। এজনৰ পান কাৰ্ড আধাৰ কাৰ্ড সেইটো মনাখনত আছিল সেইখিনি লৈ প্লেট নম্বৰ মানে মোচা সেইবিলাক দেখা নাযায় সিহঁতে মানে হেৰি কৰি থৈছে যে সেইকাৰণে আমি দেখা নাই। যেতিয়া গৈ আছে তেতিয়া আমালোকে কৈ আছো বাইকৰ নম্বৰটো মানে যদি দেখাও পালোহেঁতেন তেনেহ'লে মনত ৰাখিব পাৰিলোহেঁতেন দেখা নগ'ল। আমিতো চেষ্টা কৰিছো ইমান কেইটা পইচা আমাৰ পৰা নিলে যেতিয়া কি মই ৰখি আছো নেকি? 4জন আহিছিল। বাইক লৈ আহিছিল ন? কি বাইক আছিল? বাইক এইটো মই ক'ব নোৱাৰো মন কৰা নাই মনাখন যে মোৰ হাতত আছে এইটো বেগখন ছিঙি দিলে মোৰ মোবাইলখন নিলে। আপোনাৰ যেতিয়া চাৰবাসক কৰিছে ওচৰত মানুহখিনি ৰাস্তাত নাছিলে এইটো অঞ্চলত নাছিলে এটা দুটা আছিলে মানে ৰাস্তাৰ মানুহ আছিলে। এজনক মানে কৈছে কি কৰি আছে তেওঁক মানে পিস্তল দিছে সেইটো মানুহ গুচি গ'ল। সেইখিনিত বেংক আছিল বেংকৰ পৰা কোন জায়গাত বেংক আছিল? সামগ্ৰী ষ্টেণ্ডত কি বেংকৰ পৰা HDFC কেইজন আপোনাৰ সেই গ্ৰাহক আছিল? এতিয়া 7জন লৈ আহিছে। ক'ৰ পৰা ক'ত যাব বুলি কৈছিলে? হাতীপাৰা ঘটনাটো কোন জায়গাত হৈছে সংঘটিত? ইয়াতে শ'লমাৰী। আপুনি কি চাইছিল সেইটো কওক? আপুনি কি দেখা পাইছিলে? এই আহিছে আহি পেলাই গাড়ীৰ সন্মুখত বাইকটোত ৰখাই মোক পিস্তল ধৰিলে। মই একো কোৱা নাই তাকে যাই পেলাই ডেগাৰটো ওলাই তাক ধৰিলে ধৰি পেলাই পইচা লৈ পেলাই লৈ গৈছে। বাইক কেইখন আহিছিল? দুখন আহিছিল। 4জন মানুহ আহিছিল। 4জন মানুহ। আপুনি বাইকবোৰ লক্ষ্য কৰিছিলে কি বাইক আছিল? পালচাৰ আছিলে এটা ডিস্কভাৰ আছিল নেকি? নম্বৰটো আপুনি চাইছিলে নে? নম্বৰটো চাইছিলে নম্বৰটো কিবা মাৰা আছিল। ডাকটো আছে। মানে আমি HDFC বেংকত আমাৰ SHG লোন উঠাব গৈছিলো 4,70,000 টকা মই উঠাই লৈ আহিছো। তাৰপিছত তেলেগাঁও পাৰ হৈ দলংটো আছে দলংটো পাৰ হৈ বেলতলী বজাৰৰ আগত আৰু দলংটো পাৰ হোৱাৰ পিছত আমাৰ পইচাখিনি 4টা মানুহ আহি বাইকেৰে আহি পেলাই আমাৰ পইচাখিনি গোটেইখিনি কাঢ়ি লৈ গ'ল। তাৰপিছত মই কৈছো যে আপোনালোকে কি কৰি আছে মোৰ বেগটো আৰু মোবাইলটো কাঢ়ি লৈছে লৈ পেলাই মোৰ ডিঙিত চুৰি ধৰিছে আৰু তাৰপিছত আৰু এটা মানুহ আহি আছে মই কৈছো দাদা ৰখক এই মানুহজনে ৰখি পেলাই কৈছে কি হৈছে? আমি কৈছো আমাৰ মানুহ পইচাখিনি লৈ আছে এতিয়া কি হ'ব? এই দাদাজনকো পিস্তল ধৰিছে। দাদাজনৰ পিছত কৈছো যে পইচাখিনি লোৱাৰ পিছত দাদাটো অকলে একো কৰিব নোৱাৰে। তাৰপিছত দাদা কৈছে অকলে এতিয়া কি কৰা যায়? দাদা আপুনি ফ'ল' কৰক। দাদা গৈছে বেলতলী বজাৰলৈকে তাৰপিছত দাদা তাত গৈ আমাক ফোন মাৰিছে যে ইয়াত নাই মানুহখিনি ইটাভাৰা দি গুচি গ'ল। আপোনাৰ আক্ৰমণ কৰা হৈছিল নেকি? আমাৰ আক্ৰমণ কৰিছে মানে ডিঙিত চুৰি ধৰিছে। আপোনাৰ মূৰত দুখ পাইছো নহয় এইটো আগৰে দুখ এতিয়া দুখ পোৱা নাই মানে মোবাইলটো আৰু বেগটো কাঢ়ি লৈছে। মই ভাবিছিলো যে নাম্বাৰটো ল'ম আৰু মই ভিডিঅ' কৰিম। মোবাইলটো আৰু বেগটো লৈছে যে আপোনাৰ বেগত কি আছে চাম। মই কৈছো আমাৰ বেগত একো নাই আপুনি বেগটো দিয়ক পিছত দিম। পইচাখিনি লৈ পেলাই মোৰ বেগটো দলিয়াই দি দিলে। এইখিনি এতিয়া আপুনি প্ৰশাসনক কি ক'ব? পুলিচ প্ৰশাসনক কি জনাব? জনাম আমি যে আমি HDFC বেংকৰ পৰা লোনটো লৈছো এইটোতো আমাৰ চৰকাৰী বেংক নহয়
এটা প্ৰাইভেট বেংক হয়। আমাৰ পইচাখিনি এতিয়া ছাৰক ফোন মাৰিছো যে ছাৰ এতিয়া আমি কি কৰিম, আমিতো একো কৰিব নোৱাৰিম, তোমালোকে চহী কৰি পেলাই পইচাখিনি লৈছা, এতিয়া তোমাৰ পইচাখিনি যিয়ে নহওক পইচাখিনি দিবই লাগিব। তেতিয়া আমি যিয়ে নহওক আমি আমাৰ মিডিয়াসকলক হওক বা আমাৰ পুলিচ প্ৰশাসনক হওক যেনেকৈ পাৰে আমাৰ পইচাখিনি যদি হেৰি কৰি লৈ দিব পাৰে তেনেহ'লে বহুত ভাল হ'ব আৰু মানুহখিনি ভালকৈ গোটৰ কিস্তিখিনি মাৰিব পাৰিব। মোৰ গোটৰ কিস্তিখিনি যদি মাৰিব নোৱাৰে তেনেহ'লেতো মই এজন বেংক মিত্ৰা, মোৰ ওপৰতে কিবা প্ৰেছাৰ আহিব, মইতো নিজৰ পইচাখিনি দিব নোৱাৰিম। সেইকাৰণে মই প্ৰশাসনক জনাওঁ যে আপোনালোকে ছাৰ যিয়ে নহওক আমাৰ SHG মানুহবিলাক একদম দুখীয়া মানুহ, এইবিলাক মানুহ হয়তো আমাৰ SHGত সোমায়, ধনী মানুহতো SHGত নোসোমায়। আমাৰ মানুহখিনি যদি পইচাখিনি পায় তেনেহ'লে গোটৰ কিস্তিখিনি ভালকৈ মাৰিব পাৰিব আৰু অহা দিনলৈ আৰু পইচা লৈ নিজৰ কৰ্মকৰ্তা আগবঢ়াই নিব পাৰিব। নগাঁৱৰ পৰা প্ৰাঞ্জল নাথৰ ৰিপৰ্ট, NE এক্সপ্ৰেছ।